নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আদানী আম্বানীক মাটি দিবলৈ চৰকাৰে গোৱালপাৰাত উচ্ছেদ কৰিছে লগতে বহুতো ঠাইত উচ্ছেদ কৰিছে এনে মন্তব্য এবাৰ অখিল গগৈ পুনৰ এবাৰ অখিল গগৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ মন্তব্য আগবঢ়াইছে তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰক এই মুহূৰ্তত সবিশেষ জনাবলৈ চেষ্টা কৰি আদানী আম্বানীক মাটি দিবলৈ ধুবুৰী গোৱালপাৰাত উচ্ছেদ চলাইছে চৰকাৰে উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈছে বিধায়ক অখিল গগৈ আৰু অখিল গগৈৰ বিস্ফোৰক মন্তব্য ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ উচ্ছেদক ৰাজনৈতিক হাতিয়াৰ বনাইছে মুখ্যমন্ত্ৰীয়ে আৰু সকলো বাংলাদেশীয়ে মুছলমান বুলি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১ কোটি বাংলাদেশী থকা বুলি কোৱা মুখ্যমন্ত্ৰীয়ে কিয় খেদিব পৰা নাই বাংলাদেশী বুলি প্ৰশ্ন অখিল গগৈৰ আৰু সকলো বাংলাদেশীয়ে মুছলমান বুলি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ যেটো প্ৰচেছৰ পিছতে এক ডাঙৰ অভিযানৰ পিছতে এনেদৰে অখিল গগৈ এবাৰ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে আদানী আম্বানীক মাটি দিবলৈহে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে আদানী আম্বানীক মাটি দিবলৈ ধুবুৰী গোৱালপাৰাত উচ্ছেদ চলাইছে চৰকাৰে ২৬ৰ নিৰ্বাচনী যেটো বতৰ বা ২৬ত নিৰ্বাচন শেষ হোৱাৰ পাছতে পুনৰ এবাৰ নামি পৰিব আন এক অভিযানত মুখ্যমন্ত্ৰী আৰু সকলো বাংলাদেশীয়ে মুছলিম বুলি সাম্প্ৰদায়িক হিংসা বাতাবৰণ দিছে ইয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এনেদৰে অখিল গগৈ এবাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে অখিল গগৈ পুনৰ এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈছে অখিল গগৈ ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ উচ্ছেদক ৰাজনৈতিক হাতিয়াৰ বনাইছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু সকলো বাংলাদেশীয়ে যে মুছলমান হ'ব তাৰ কোনো প্ৰমাণ নাই সকলো বাংলাদেশীয়ে যে মুছলমান হে সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে মুখ্যমন্ত্ৰী ১ কোটি বাংলাদেশী থকা বুলি কোৱা মুখ্যমন্ত্ৰীয়ে কিয় খেদিব পৰা নাই বাংলাদেশীক কিয় খেদিব পৰা নাই বাংলাদেশী বুলি প্ৰশ্ন অখিল গগৈ এতিয়াও কিয় খেদিব পৰা নাই কিয় উচ্ছেদ কৰা হৈছে তেওঁলোক যদি হসাকৈ বাংলাদেশী প্ৰকৃত বাংলাদেশী তেনে তেওঁলোকক খেদিব লাগে কিন্তু তেওঁলোকক খেদা হোৱা নাই তেওঁলোকক কেৱল কৰা হৈছে উচ্ছেদ অসমত যদি ১ কোটি বাংলাদেশী আছে খেদুৱা দায়িত্বকাৰ বাংলাদেশী আছে বুলি উৰিয়াম খাটত উচ্ছেদ কৰিলে আৰু এজনকো চিনাক্ত কৰিব নোৱাৰিলে কিয় এয়া ১৬ মেত বিদেশী খেদিম বুলি কোৱা 10 বছৰ পিছতো ১ কোটি বাংলাদেশী কেনেকৈ হল বুলি খৰব অখিল গগৈৰ মন্তব্য আছে কি শুনাবলৈ চেষ্টা কৰি তেওঁলোকক বহিষ্কাৰ কৰা আমি নেদেখিলো কিন্তু বিদেশীক লৈ প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময়ত বিজেপি দলক আমি ৰাজনীতি কৰা দেখিবলৈ পালো আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত ১ কোটি বিদেশী আছে যদি ১ কোটি বিদেশী আছে সেই ১ কোটি বিদেশী খেদুৱাৰ দায়িত্ব কাৰ আৰু সেই ১ কোটি বিদেশীত হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো আছে নে সেই বিদেশীবিলাক কেৱল মুছলমান ধৰ্ম আৰু মুছলমান বুলি তেওঁলোকক বিশেষভাৱে আক্ৰমণ কৰি এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হোৱা নাই নে আজি উচ্ছেদটো সম্পূৰ্ণৰূপে এটা সাম্প্ৰদায়িক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণী তেওঁলোকে পাৰ হ'ব গৈছে আপোনালোকে নিজেই দেখিছে যে উচ্ছেদ তেওঁলোকে কৰিলে উৰিয়াম ঘাটত তেতিয়া ক'লে যে উৰিয়াম ঘাটত বাংলাদেশীয়ে অসমৰ মাটি দখল কৰিছে কিন্তু সেই বাংলাদেশীৰ এজনকো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধৰি লৈ অসমৰ পৰা বাংলাদেশলৈ ঘূৰাই নপঠিয়ালে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিলে উচ্ছেদ কৰি দিলে আৰু উচ্ছেদ কৰি দিয়াৰ পাছত সেই মাটিবিলাক এতিয়া নাগাই আহি দখল কৰিলে আজি নাগাই দখল কৰাৰ সময়ত সেই মাটি সুৰক্ষিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্ল্যান কি নে অকল হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাটোৱে তেওঁৰ একমাত্ৰ উদ্দেশ্য উৰিয়াম ঘাটৰ উচ্ছেদে আমাক এইটোৱে শিক্ষা দিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে নহয় অসমৰ মাটিত দৰকাৰ হ'লে বহিৰাজ্যৰ মানুহক দি দিব নাগাক দি দিব অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি তেওঁলোকে আমাৰ চৰকাৰে উচ্ছেদ কৰি আমাৰ মাটি বুলি কৈ সেই মাটিক নাগাক দি দিব কিন্তু সেই মাটিত অসমীয়া মানুহক থাকিব নিদিয়ে
উচ্ছেদৰ উদ্দেশ্য যে অসমীয়া মানুহক সংস্থাপিত কৰা নহয় সেই কথাটো আমি দেখিবলৈ পালোঁ আমি অসমৰ পৰা এজনো বিদেশীক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰা আমি নেদেখিলোঁ কিন্তু বিদেশীক লৈ প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময়ত বিজেপি দলক আমি ৰাজনীতি কৰা দেখিবলৈ পালোঁ আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বিদেশী আছে যদি 1 কোটি বিদেশী আছে সেই 1 কোটি বিদেশী খেদুৱাৰ দায়িত্ব কাৰ আৰু সেই 1 কোটি বিদেশীত হিন্দু মুছলমান খ্ৰীষ্টান সকলো আছে নে সেই বিদেশীবিলাক কেৱল মুছলমান ধৰ্ম আৰু মুছলমান বুলি তেওঁলোকক বিশেষভাৱে আক্ৰমণ কৰি এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হোৱা নাই নে আজি উচ্ছেদটো সম্পূৰ্ণৰূপে এটা সাম্প্ৰদায়িক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি তেওঁলোকে পাৰ হ'ব খুজিছে আপোনালোকে নিজেই দেখিছে যে উচ্ছেদ তেওঁলোকে কৰিলে উৰিয়াম ঘাটত তেতিয়া ক'লে যে উৰিয়াম ঘাটত বাংলাদেশীয়ে অসমৰ মাটি দখল কৰিছে কিন্তু সেই বাংলাদেশীৰ এজনকো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধৰি লৈ অসমৰ পৰা বাংলাদেশলৈ ঘূৰাই নপঠিয়ালে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিলে উচ্ছেদ কৰি দিলে আৰু উচ্ছেদ কৰি দিয়াৰ পাছত সেই মাটিবিলাক এতিয়া নাগাই আহি দখল কৰিলে আজি নাগাই দখল কৰাৰ সময়ত সেই মাটি সুৰক্ষিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্ল্যান কি নে অকল হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাটোৱে তেওঁৰ একমাত্ৰ উদ্দেশ্য উৰিয়াম ঘাটৰ উচ্ছেদে আমাক এটোৱে শিক্ষা দিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে নহয় অসমৰ মাটিত দৰকাৰ হ'লে বহিৰাজ্যৰ মানুহক দি দিব নাগাক দি দিব অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি তেওঁলোকে আমাৰ চৰকাৰে উচ্ছেদ কৰি আমাৰ মাটি বুলি কৈ সেই মাটিক নাগাক দি দিব কিন্তু সেই মাটিত অসমীয়া মানুহক থাকিব নিদিয়ে